Dear students, আজি ক্লাছত আমি ক্লাস 7 or social সমাজ বিজ্ঞান ক্লাস 7 হয় ইয়াৰে আমি প্ৰথম লেসনটো চাম ইয়াৰ নামটো আছে ভূপৃষ্ঠৰ সময় গণনা সময়টো কেনেকৈ মানে গণিব পাৰি ওকে ইয়াতে বহুত কিবা আমি শিকিব পাৰিম অক্ষৰেখা অক্ষাংশ নহয় আৰু আপোনাৰ কুমেৰু বৃত্ত অক্ষৰেখাৰ আৰু কিমানটা আছে দ্ৰাঘিমা ৰেখা দ্ৰাঘিমাংশ এইবিলাক কি বস্তু আপোনাৰ চাওকচোন কি বুলি কয় ইয়াতে আপোনাৰ এইটো চিত্ৰ যে দিয়া আছে নহয় এইখিনি ওপৰৰ পৰা তললৈ যাই আছে না এইবিলাক কি হৈ যাব আপনার দ্রাঘিমাংশ বুলি কম আর যদি এনেকে যায় সেইটো আপনার কি হয়ে যাব অক্ষরেখা হব বা অক্ষাংশ বুলি কম ঠিক আছে দ্রাঘিমা রেখা সময় গণনা করা হয় এতে সবসময় কেনেকে ওলাব পারি সেইটো সময়টো ওলাব কাৰণে ক্যালকুলেশনটো দিছে ইয়াতে যে কেনেকে আমি 60 মিনিট বা 1 ঘন্টা হয় সেইখিনি ওলোৱাৰ এটা প্রক্রিয়া আছে ঠিক আছে যেনেকে 1 ডিগ্রি মানে কি হয় 1 ডিগ্রি অতিক্রম কৰিবলৈ সময় লাগিব কিমান 24 ঘন্টা বা ইমান মিনিট 1440 মিনিট তাক আমি কি কৰিম 360 দিয়ে হৰণ কৰি দিম ঠিক আছে তেতিয়া আমাৰ কি হৈ যাব 4 মিনিট হৈ যাব আৰু কোনটো কি আৰু ডিগ্ৰীটো কিমান হৈ যাব 15 ডিগ্ৰী ওকে যেনেকে এটা চাবচোন আপনার কি দিছে 1 ডিগ্ৰী মানে কিমান হ'ব 24 ঘন্টা মানে 1440 মিনিট হয় ঠিক আছে মানে কেনেকৈ ওলাব 24 যদি 60 দিয়ে পূরণ করে দিয়ে 1440 পাবো আকৌ তাকে যদি 360 দিয়ে হরণ করে দিয়ে হরণ করে আপনি কিমান পাবো 4 মিনিট পাবো তার মানে 15 ডিগ্রি মানে 1 ডিগ্রি মানে কি 1 ডিগ্রি মানে 4 মিনিট ঠিক আছে তেনেহলে 15 ডিগ্রি মানে কিমান হ'ব 15 পূরণ 4 তার মানে কিমান হ'ব 60 মিনিট তার মানে কি 1 ঘন্টা ওকে এনেকে বস্তুটো লব পাৰি ইয়াতে আপোনাৰ চাওকচোন গ্ৰীনিজ মান সময় কি বস্তু দ্ৰাঘিমা ৰেখাৰ মান কি বস্তু এই গোটেইখিনি ইয়াতে দিয়া আছে আপোনালোকে চাব ভালকে ওকে মুঠতে আপোনাৰ যিমান ডিগ্ৰী থাকিব নহয় তাক সেই 4 মিনিটে পূৰণ কৰি দিব আপনার সময়টো ওলাই যাব ঠিক আছে এতিয়া আপনি ইয়াতে আপনার বহুত কিবা দিয়া আছে মান সময় দ্ৰাঘিমা ৰেখা মানে স্ট্যান্ডার্ড মেৰিডিয়ান বহুত কিবা ইয়াতে চাব পাৰিব আপোনালোকে ইমানখিনি মই চাবলৈ নাযাওঁ ওকে ডাইৰেক্টলি মই এতিয়া কুৱেশ্যন আনসাৰত আহি যাওঁ ঠিক আছে কি কি শিকিলে ইয়াতে তলত দিয়া আছে এইখিনিত আপনার আৰু এতিয়া আহি যাব আমাৰ চমুক উত্তৰ দিয়া প্ৰথমতে আছে প্ৰথম কুৱেশ্যনটো দ্ৰাঘিমা ৰেখা সৰ্বমুঠ সংখ্যা কিমান ওকে বাট বিফোর স্টার্টিং মাই ক্লাস টুডেজ welcome to my YouTube channel Exam Jyoti and now let's start the class okay প্ৰথমতে আমাৰ কুৱেশ্যনটো চাওঁ এতিয়া ইয়াতে কি কৈছে দ্ৰাঘিমা ৰেখা সৰ্বমুঠ সংখ্যা কিমান সেইটো 360 মানে দ্ৰাঘিমা ৰেখা মানে এনেকে থাকে নহয় এইটো বস্তু কিমানটা আছে সো এইটো কিমানটা আছে 360টা ওকে নেক্সট আপনার কোশ্চেনটো আছে খ নম্বৰটো ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান ওকে সো এইটো আপনার প্ৰথমটো হল দ্বিতীয়টো চাও এতিয়া ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশটো হল কিমান 82 ডিগ্ৰী 30 মিনিট ওকে এইটো দ্ৰাঘিমাংশ 82 ডিগ্ৰী 30 মিনিটস ওকে এইটো মিনিট বুলি কম ঠিক আছে ডাঙৰকে দিব এইটো হল ডিগ্ৰী এইটো হল মিনিট ওকে এইটো মিনিট বুজাব আর এইটো আপনার সেকেন্ড বুঝাবো যদি দুটা থাকে তেতিয়া সেকেন্ড বুঝাবো ঠিক আছে নেক্সট আছে আপনার গ নম্বৰটো পৃথিৱীৰ নিজ মেৰুদণ্ডৰ এপাক ঘূৰিবলৈ কিমান ঘন্টা সময়ৰ প্ৰয়োজন হয় ওকে তো এইটো কিমান হ'ব 24 ঘন্টা ঠিক আছে মানে পৃথিৱীৰ নিজ মেৰুদণ্ডৰ এপাক ঘূৰিবলৈ 24 ঘন্টা সময় প্ৰয়োজন হয় তাৰ মানে একদিন লাগি যায় ওকে নেক্সট আছে ঘ নম্বৰটো গ্ৰীনিজৰ ওপৰত কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বুলি কোৱা হয় সো গ্ৰীনিজ ওপৰত কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক গ্ৰীনিজ মান সময় বুলি কোৱা হয় কি বুলি কোৱা হয় গ্ৰীনিজ মান সময় ওকে নেক্সট আছে আপোনাৰ নম্বৰটো কৌণিক দূৰত্ব জোখৰ কি একক কি সো কৌণিক দূৰত্ব জোখৰ এককটো হৈছে আপোনাৰ কি ডিগ্ৰী মিনিট আৰু সেকেন্ড মিনিটটো এনেকে আহিব ওপৰত দিব এনেকে ডিগ্ৰীটো এনেকে যাব মিনিটটো এনেকে যাব সেকেন্ডটো দুটা এনেকে দিব সেইটো হল সেকেন্ড এইটো হল আমাৰ কৌণিক দূৰত্ব জোখৰ একক ওকে নেক্সট এতিয়া আমাক খাইটাই পুৰ কৰিব দিছে প্ৰথমতে আছে পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰে এইটো হল 360 ডিগ্ৰী 360 ডিগ্ৰী ওকে 360 ডিগ্ৰী ওকে তাৰপিছত আছে দ্ৰাঘিমা ৰেখাৰ মান আৰু জোখক আমি কি বুলি কওঁ দ্ৰাঘিমাংশ বুলি কওঁ ওকে নেক্সট আছে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব কিমান হয় 0 ডিগ্ৰী দ্ৰাঘিমাংশ হয় ঠিক আছে আৰু লাষ্টৰটো আছে খাইটাই পুৰৰ মধ্যাহ্ন সূৰ্যৰ পৰা পূবফালে 15 ডিগ্ৰী আঁতৰত থকা ঠাইখন আমি এক বাজিব কিমান বাজিব এটা বাজিব ওকে নেক্সট আপোনাৰ অশুদ্ধ লিখিব দিছে পৃথিৱীৰ আধিক কি 2 নম্বৰটো হল 1 নম্বৰটো 3 নম্বৰটো চাই এতিয়া পৃথিৱীৰ আহি গতিৰ আপোনাৰ ফলত পশ্চিমৰ ঠাইসমূহ পূৰ্বতকৈ আগতে সূৰ্যৰ সন্মুখীন হয় এইটো অশুদ্ধ হ'ব ঠিক আছে খ নম্বৰটো চাওঁ ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা 180 ডিগ্ৰী অতিক্ৰম কৰাৰ সময় একদিন যোগেদি ল'ব লাগে এইটো হল অশুদ্ধ ঠিক আছে এইটো আমাৰ কি হয় কি বুলি কয় এইটো অশুদ্ধ হ'ব ঠিক আছে 180 ডিগ্ৰী মানে কি 3 দিন লাগিব হয়নে
সো সেইকাৰণে এইটো একদিন দিছে, গতিকে এইটো কি হৈ যাব অশুদ্ধ হ'ব। যদি 3 দিন দিলে হয় তেতিয়া শুদ্ধ বুলি ক'ব পাৰিলো হয়নে। নেক্সট আমাৰ গ নম্বৰটো চাবচোন, কোনো এখন ঠাইত 12 বাজিলে ঠাইখনৰ এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভণি হয়, এইটো জাষ্ট ৰাইট হয়, এইটো শুদ্ধ হয়। এখন চিনাকি দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান 12 ঘণ্টা হয়, সেইটো ৰাইট হয়, ঠিক আছে। তাৰ পিছত আছে আপোনাৰ নিযুতকৈ পিছত সন্ধিয়া হোৱা এখন ঠাইৰ পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত হয়, সেইটো অবভিয়াছলি ৰাইট, এইটো শুদ্ধ হয়, ঠিক আছে। নেক্সট এতিয়া 4 নম্বৰটো দিছে আপোনাৰ নেক্সট আহি যাওক আমাৰ শুদ্ধটো বাচিব দিছে, ভ্ৰমণকাৰী নিজৰ মান সময় অনুসাৰে গিনিজত পশ্চিম গলে সময়টো কি হয় লাভ হোৱা বুলি অনুভৱ কৰে, সময়টো লাভ হ'ব, ঠিক আছে। নেক্সট আপোনাৰ খ নম্বৰটো চাওকচোন, গিনিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয়, তো গতিকে আমাৰ মুম্বাইটো কি হ'ব পূব, পূব দ্ৰাঘিমাংশত অৱস্থিত হ'ব, পূব ফালে থাকিব, ঠিক আছে। গ নম্বৰটো চাওক, প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূৰ্বত প্ৰতি ডিগ্ৰী দ্ৰাঘিমা ৰেখাত 4 মিনিটকৈ সময় কি হয় আগবাঢ়ে, পিছফালে নহয় আগবাঢ়ে, ঠিক আছে। নেক্সট চাবচোন, ভাৰতীয় মান দ্ৰাঘিমা ৰেখা হিচাপে 82 ডিগ্ৰী 30 মিনিটছ কি হয় পূব দ্ৰাঘিমা ৰেখাত ডালক গ্ৰহণ কৰা হৈছে আৰু নেক্সট আপোনাৰ আছে, আমি পিন্ধা সাধাৰণ ঘড়ীবোৰ আমাৰ কি হয় ভাৰতীয় মান হিচাপে চলা হয়, ঠিক আছে। নেক্সট আমি 5 নম্বৰটো চাম, পাৰ্থক্য লিখিব দিছে অক্ষয় ৰেখা আৰু দ্ৰাঘিমা ৰেখা। এতিয়া আমি পাৰ্থক্যটো চাম, ঠিক আছে। তেতিয়া পাৰ্থক্যটো চাম, এতিয়া অক্ষয় ৰেখাটো কি বস্তু, অক্ষয় ৰেখাবোৰ বিষুৱ ৰেখাৰ সমান্তৰালকৈ কল্পনা কৰা হৈছে আৰু দ্ৰাঘিমা ৰেখাবোৰ কি হয় পৃথিৱীৰ উপৰিভাগৰ পৰা পুৱা পশ্চিমতকৈ কল্পনা কৰা হৈছে। জাষ্ট মই অলপ আগতে কৈছিলো অক্ষয় ৰেখা আৰু দ্ৰাঘিমা ৰেখাটো কি বস্তু হয়নে। তাৰমানে বস্তুটো যদি এনেকে যায় এনেকে যায়, এইটো কি হ'ব আপোনাৰ এইটো চাব মাজৰটো হ'ল আপোনাৰ ইকুৱেটৰ, ঠিক আছে, বিষুৱ ৰেখা। তেনেহলে এইবিলাক কি হৈ যাব, এইবিলাক কি হ'ব আপোনাৰ অক্ষয় ৰেখা বুলি ক'ম আৰু যদি এনেকে ওপৰৰ ফালে যায়, এনেকে ওপৰৰ পৰা তলৰ ফালে, ঠিক আছে, এইকেইটা হ'ব কি দ্ৰাঘিমা ৰেখা আৰু এনেকুৱা 360 থাকে, ঠিক আছে। কোনো এখন ঠাইৰ বিষুৱ ৰেখাৰ লগত পৃথিৱীৰ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান বা জোখেই হ'ল এই ঠাইখনৰ অক্ষাংশ, ঠিক আছে। আৰু বিষুৱ ৰেখাৰ ওপৰত প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পৰা যিকোনো স্থানৰ কৌণিক দূৰত্ব হ'ল কি ঠাইখনৰ দ্ৰাঘিমাংশ, অকে। এইখিনি হ'ল আমাৰ অক্ষয় ৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ কি পাৰ্থক্য, ঠিক আছে। নেক্সট আমি চাম খ নম্বৰটো, স্থানীয় সময় আৰু মান সময়, ঠিক আছে। তো স্থানীয় সময়টো কি বস্তু, কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্য অৱস্থাৰ ঠাই চাই যি সময় গণনা কৰা হয় তাকে আমি কি বুলি কওঁ ঠাইখনৰ স্থানীয় সময় বুলি কওঁ, অকে। আৰু দেশ এখনৰ সোঁমাজেৰে পাৰ হৈ যোৱা দ্ৰাঘিমা ৰেখাৰ এডালৰ স্থানীয় সময়ক সমগ্ৰ দেশখনৰ সময় গণনাৰ বাবে গ্ৰহণ কৰা হয় আৰু ইয়াকে আমি কি কওঁ সেই দেশখনৰ মান সময় বুলি কওঁ, এইটো হ'ল মান সময় 2 নম্বৰ পইণ্টটো চাওঁ, বিভিন্ন ঠাইত স্থানীয় সময় ভিন্ন ভিন্ন হোৱা দেখা যায় আৰু এখন ঠাইৰ মান সময় দেশখনৰ সকলো ঠাইতে একে হোৱা দেখা যায়, ঠিক আছে। মান সময়টো একে থাকে আৰু বিভিন্ন ঠাইৰ বেলেগ বেলেগ থাকে স্থানীয় সময়টো, অকে। এতিয়া চাবচোন আমাৰ পাৰ্থক্যটো লিখা হৈছে, ইয়াৰ পিছত আমাক সমাধান কৰিব দিছে। প্ৰথমতে আছে কি নিজৰ মান সময়টো 7 বাজিলে কোনো ঠাইখনত আপোনাৰ দুপৰীয়া বাজে 12 বাজে ঠাইখনৰ দ্ৰাঘিমাংশটো ওলাব দিছে কেনেকে ওলাম এইটো চাওকচোন। গিনিজৰ মান সময়ত 7 বাজিলে আন এখন ঠাইত দুপৰীয়া 12 বাজে, তেতিয়া মই কি 12 - 7 কৰিম, মানে দুটা বিয়োগ কৰি দিম। ঠাইখন আৰু গিনিজৰ সময়ৰ পাৰ্থক্য কিমান হ'ব 5 ঘণ্টা, দুটা বিয়োগ কৰিলো 12 - 7 = 5 এতিয়া গিনিজৰ ঠাইখনৰ মাজত স্থানীয় সময়ৰ ব্যৱধান যদি 5 ঘণ্টা হয় তেনেহলে ঠাইখন দ্ৰাঘিমাংশ কিমান হ'ব 15 পূৰণ 5, মানে 5 দি পূৰণ কৰি দিম, ঠিক আছে। 15 কি কৰিম 5 দি পূৰণ কৰি দিম, সো 75 পাম। সো আকৌ যেহেতু ঠাইখনৰ গিনিজতকৈ আগে দুপৰীয়া হৈছে, তাৰ মানে কি ঠাইখনটো গিনিজতকৈ পূব দিশত অৱস্থিত হৈ আছে, গতিকে ঠাইখনৰ 75 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত হ'ব। বুজি পাইছে বস্তুটো। তাৰমানে দুটা বিয়োগ কৰি দিম, 5 পালো, 5 কি কৰিম 15 দি পূৰণ কৰি দিম, 75 পাম। আৰু যেহেতু আগতে দুপৰীয়া হৈছে গতিকে এইটো পূব ফালে থাকিব, সো 75 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত হ'ব ঠাইখন, অকে। নেক্সট আমাৰ খ নম্বৰ প্ৰশ্নটো কি কৈছে ইয়াতে, কটো হ'ল খ নম্বৰটো চাওঁ, দুপৰীয়া 12 বজাত নিউয়ৰ্ক ইমান 75 ডিগ্ৰী পূব ফালে চহৰৰ পৰা লছ এঞ্জেলছ আপোনাৰ 118 পূব ফালে কি আছে লৈ এটি অনাটাৰ বাৰ্তা প্ৰেৰণ কৰিলে লছ এঞ্জেলছৰ স্থানীয় সময় মতে কেই বজাত বাৰ্তাটি প্ৰেৰণ কৰিব, অকে বা কৰিছিল। সো এইটো এতিয়া ওলাও, অকে। এতিয়া আমি 2 নম্বৰটো চাম, ইয়াৰে কটোতো আমাৰ হ'ল খ নম্বৰটো চাওঁ, নিউয়ৰ্ক আৰু লছ এঞ্জেলছ গিনিজৰ পশ্চিমতকৈ অৱস্থিত, এইটো প্ৰশ্নত কৈ দিছে যে এইটো কি হৈ আছে নিউয়ৰ্ক আৰু লছ এঞ্জেলছ গিনিজৰ কি হৈ আছে পশ্চিম ফালে অৱস্থিত হৈ আছে, আমি এইটো জানো। সো নিউয়ৰ্ক আৰু লছ এঞ্জেলছ দ্ৰাঘিমাংশ পাৰ্থক্য কিমান হ'ব, দুটা বিয়োগ কৰি দিম, 118 - 75 কিমান পাম মই 43 ডিগ্ৰী 43 ডিগ্ৰী। গতিকে ঠাই দুখনৰ স্থানীয় সময় পাৰ্থক্য কিমান হ'ব 43 ডিগ্ৰীক তাক কি কৰিম 4 মিনিট পূৰণ কৰি দিম। অলপ আগতে বুজাইছিলো মই 4 মিনিট কিয় কৰিছো, কাৰণ 1440 মিনিট
ইয়াক কি কৰিম মই 60 দি হৰণ কৰি দিম হা সো তেতিয়া মই কিমান পাম এইটো আপোনাৰ 180 হ'ব ঠিক আছে কাৰণ 180 ডিগ্ৰী 180 ডিগ্ৰী কৈ আছো এইখিনি আপোনাৰ এইটো কিমানটা হয় 360 হয় না তো 360 দি হৰণ কৰিম ঠিক আছে এইটো মোৰ ভুল হৈ গ'ল 360 যেতিয়া হৰণ কৰিম মই এইটো কাটিলে মই 4 বাৰত যাব ওকে তেতিয়া কি হৈ যাব এইটো 4 মিনিট ওকে গতিকে সেই কাৰণে মই 4 দি পূৰণ কৰিছো ডিগ্ৰী সো আপনার 40 ডিগ্ৰী হৈছে 40 ডিগ্ৰী কৰি কি কৰিম মই 4 দি পূৰণ কৰিম আৰু এইটো 1440 কেনেকৈ আহিছে নো 60 যেতিয়া মই আপোনাৰ কি বুলি কয় 1 ডিগ্ৰী মানে কি আপনার 1 ডিগ্ৰী মানে কি 1 ডিগ্ৰী মানে 1 দিন মানে 24 ঘন্টা হ্যাঁ 24 ঘন্টা মানে কি 24 কি কৰিম 60 দি পূৰণ কৰি দিম নহয় তেতিয়া মই কিমান পাম 1440 মিনিট বুজি পাইছে বস্তুটো হেনেকে 1440 মিনিট আহিছে হ্যাঁ 1440 মিনিটক কি কৰিছো মই 360 দি হৰণ কৰিছো গতিকে 4 মিনিট পালো গতিকে বুজি পাইছে বস্তুটো 1 ডিগ্ৰী মানে কি 24 ঘন্টা ঠিক আছে আৰু 24 ঘন্টা মানে কি 60 দি পূৰণ কৰিম তেতিয়া বস্তুটো আহি যাব কিহত মিনিটত মানে 1440 মিনিট হল হা আৰু এই 1440ক মই যেতিয়া 360 দি হৰণ কৰিম কাৰণ 360টা মোৰ দ্ৰঘিমা ৰেখা হয়তো এইটোক যেতিয়া হৰণ কৰিম মই তেতিয়া মই কিমান পাম 4 মিনিট পাম বুজি পাইছে কাটাকুটি কৰিলে মই কিমান পাম 4 পাম হা সেই গতিকে কি কৰিছো ইয়াতে 4 দি পূৰণ কৰিছো এইটো বস্তু 4 যে আহিছে কৰ পৰা আহিছে এই কাৰণে আহিছে বুজি পাইছে গতিকে এতিয়া 43 ডিগ্ৰী বিয়োগ কৰি পালো এই বিয়োগ কৰি পালো যে সেইখিনি 43 ডিগ্ৰী 4 দি পূৰণ কৰিম কিমান হৈ যাব 172 মিনিট নহয় আৰু 72 মিনিটক মই কি কৰিম 60 দি হৰণ কৰি দিম ঠিক আছে 172/60 তে মই কিমান পাম 2 ঘন্টা পাম আৰু কিমান পাম 52 মিনিট পাম ঠিক আছে কেনেকৈ পালো তো ইয়াক মই হৰণ কৰি দেখুৱাই আছো ঠিক আছে কিমান হৈ যাব 2 দি কৰিম 120 6 দুগুণ 12 এটা 0 যাব গতিকে 2 5 52 মিনিট হয়নে সেই গতিকে পাইছো মই এইটো হল ঘন্টা ওকে এইটো হল মিনিট ঠিক আছে না সেই গতিকে আহিছে 2 ঘন্টা 52 মিনিট ঠিক আছে আৰু 12 বাজিলে নিউয়ৰ্কত কি হ'ব লস এঞ্জেলছ স্থানীয় সময়টো হ'ব কিমান 12 প্লাস 2 ঘন্টা 52 মিনিট মানে 12টো আছে ওকে 12টো তো আছে এইটো আৰু 2 ঘন্টা মানে কি 2 বাজিব তো 2 ঘন্টা আৰু কি 52 মিনিট ওকে গতিকে আমাৰ সময়টো কিমান হৈ যাব 2 বাজিব আৰু 52 মিনিট হ'ব তাৰ মানে অৰ্থাৎ লস এঞ্জেলছ স্থানীয় সময়ৰ মতে 2 বাজি 52 মিনিট নিউয়ৰ্কে উক্ত বাৰ্তাটি প্ৰেৰণ কৰিছিল ঠিক আছে বুজি পাইছে বস্তুটো এইবিলাক লিখিব নালাগে এইবিলাক জাস্ট মই বুজাবৰ কাৰণে দিছো আপোনালোকক হা মেইন কথাটো এইটোৱে আছে এইটোক লিখিব কিন্তু বুজিবৰ কাৰণে এইখিনি চাব আপোনালোকে অলপ ঠিক আছে কেনেকৈ হৈছে হা এতিয়া গ নম্বৰটো যে আছে ইয়াতে কি কৈছে নতুন দিল্লী আপোনাৰ 77 ডিগ্ৰী পূবফালে আছে হা স্থানীয় সময় মতে দিনৰ 9 বজাত অনুষ্ঠিত হ'বলগীয়া খেলখন ধুবুৰীৰ 90 পূব হা চহৰৰ স্থানীয় সময় মতে কেতিয়া অনুষ্ঠিত হ'ব তাৰ মানে স্থানীয় সময়টো ওলাব দিছে ওকে সো প্ৰথমতে কি কৰিম দুটা বিয়োগ কৰিম সো এটা আছিল 90 আৰু এটা আছিল 77 না দুটা বিয়োগ কৰিলে মই কিমান পালো 13 ডিগ্ৰী পালো 13 মিনিট পালো ঠিক আছে এই 13 ডিগ্ৰী বুলি কম ঠিক আছে তো 13 ডিগ্ৰী কি কৰিম মই 4 মিনিট দি পূৰণ কৰি 4 মিনিটটো কেনেকৈ আহিছে বুজি পাইছে বস্তুটো কিমান কি আছে আপোনাৰ 24 ঘন্টা লাগে 1 ডিগ্ৰী মানে কিমান 24 ঘন্টা আৰু 24 ঘন্টা মানে কি হ'ব 24ক পূৰণ 60 দি কৰিম এইখিনি হৈ যাব মিনিট হা তাৰ মানে 1440 মিনিট এই দুটা পূৰণ কৰিলে কিমান পাব 1440 মিনিট পাব এতিয়া 1440 কি কৰিব 360 দি হৰণ কৰিব কিয় কৰিব কাৰণ এইটো মোৰ আজল কিমান থাকে দ্ৰাঘিমাংশ বিলাক 360 থাকে হা সেইকাৰণে 360 দি হৰণ কৰিছো ওকে আৰু এইটো পূৰণ যে কৰিছো মই 24 + 60 সো এটা 0 থাকি যাব 4 গুণ 24 2 থাকিও 6 গুণ 12 যোগ 2 14 সেই গতিকে 1440 পাইছো ঠিক আছে আৰু এই 1440ক মই কি 360 দি হৰণ কৰিছো এই 0 কাটা যাব 9 4 গুণ 2 দি কাটো যদি 2 গুণ 2 2 8 গুণ 16 2 7 গুণ 14 2 দ্বিগুণ 4 এতিয়া 9 দ্বিগুণ 18 আৰু 9 8 গুণ 72 2 গুণ 2 2 4 গুণ 8 গতিকে কিমান হৈ যাব মই পাম কিমান 4 মিনিট ওকে এতিয়া সেই কাৰণে 4 মিনিট পূৰণ কৰিছো 13 ডিগ্ৰী 13 ডিগ্ৰী যেতিয়া 4 দি পূৰণ কৰিছো কিমান পালো 52 মিনিট
গতিকে নতুন দিল্লী স্থানীয় সময় মতে 9 বজাত অনুষ্ঠিত হ'বলগীয়া খেলখন দুবি চহৰৰ স্থানীয় মতে কি হ'ব 9 বাজি কি বুলি কয় 52 মিনিটত অনুষ্ঠিত কৰা হ'ব। বুজি পাইছে বস্তুটো? ক্লিয়াৰ হৈছে না? ওকে। আৰু এটা বস্তু আছে কি যে নতুন দিল্লীৰ ধুবুৰী যিটো আপোনাৰ নিজৰ পূবফালে অৱস্থিত হৈ আছে গতিকে এনেকে বিয়োগ কৰি পিনে আমি ওলাইছো। ঠিক আছে? আৰু এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছিল। মোৰ ভিডিঅ'টো ইয়াতে ফিনিছ কৰিলো। আপোনালোক যদি ভিডিঅ'টো মোৰ ভাল পাইছে নহয় প্লিজ প্ৰেছ কৰিব লাইক বাটন। যদি ছাবস্ক্ৰাইব কৰা নাই এক্সাম জ্যোতি চেনেল, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এক্সাম জ্যোতি। থ্যাংকস ফৰ ওয়াচিং। জয় হিন্দ।